ফেচবুকত যদি আপুনি কাম কৰিছে আপুনি যদি এজন কন্টেন্ট ক্ৰিয়েটৰ হয় তেনেহলে কিন্তু আপুনি বেলেগৰ পোষ্টত কমেন্ট কৰাটো আৰু বেলেগৰ পোষ্টত কমেন্ট কৰাৰ উপৰিও আপুনি কিন্তু নিজৰ পোষ্টৰ কমেন্ট বিলাক ৰিপ্লাই কৰাটো বহুত জৰুৰী হয় তেনে ক্ষেত্ৰত বহুতৰে কমেন্ট ব্লক হৈ যায় লগে লগে কমেন্ট ব্লক হ'লে মানে এক সপ্তাহ 10 দিন বা 24 ঘণ্টা 12 ঘণ্টালৈকে কমেন্ট ব্লক হৈ থাকে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে পেজটো আগবঢ়াই নিয়াত বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হয় এতিয়া আৰু কোনো চিন্তা নাই মই ভিডিঅ'টো লৈ আহিছো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব চালে ভালকৈ লাইক এটা কৰিব লাইক এটা কমেন্ট এটা লিখিব আৰু বেছিকৈ ভাল লাগিলে শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব কমেন্ট ব্লক সমস্যাটো সকলোৱে হ'ব যিসকলৰ হোৱা নাই তেখেতৰ সমস্যাটো ভৱিষ্যতে হোৱাটো 100% চিয়ৰ কাৰণ আপুনি এজন কন্টেন্ট ক্ৰিয়েটৰ হয় আৰু কমেন্ট কৰিবই লাগিব কমেন্ট কৰিলে ব্লক হ'লে 1 মিনিটত কেনেদৰে ঠিক কৰিব তাৰ ওপৰত ভিডিঅ'টো লৈ আহিছো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিব অলপ স্কিপ নকৰিব স্কিপ কৰিলে আপোনালোকৰ পিছত বুজাবুজি হোৱাত অসুবিধা হ'ব বলক তেন্তে মোবাইলৰ স্ক্ৰীনত যাওঁ A to Z আপোনালোকক দেখাই দিম ক'ত যাব কেনেকৈ ক'ত কি সেটিংছ কৰিলে ঠিক হ'ব আপোনাৰ কমেন্ট লগে লগে আনব্লক হ'ব বলক তেন্তে স্ক্ৰীনত যাওঁ স্ক্ৰীনত গৈ আপোনালোকক দেখাই আছো ফেচবুকটো ওপেন কৰি ল'ব দেই ওপেন কৰি কিনে ইয়াতে প্ৰফাইলত আহিব প্ৰফাইলত আহি কিনে প্ৰফাইলত আমি তিনিটা ডট আছে যে ইয়াতে ক্লিক কৰিব ক্লিক কৰি কিনে অলপ তললৈ স্ক্ৰল কৰিব ইয়াতে দেখাব মই ষ্টেপবিলাক ভালদৰে চাই যাব দেই নহ'লে ভুল হ'ব ইয়াতে এক্টিভিটি লগ বুলি আছে এনেদৰে দেখিছেনে এইটো ছেটিংছ এইটো ছেটিংছত ইয়াতে ক্লিক কৰিব লাহেকৈ অলপ ৱেইট কৰি দিব ৱেইট কৰাৰ পিছত লাহেকৈ এই চাইডে স্ক্ৰল কৰিব ৰাইট চাইডলৈ স্ক্ৰল কৰিব এনেদৰে এই পাব্লিক টেক্সট পাব্লিক পোষ্ট লাইভ ভিডিঅ'জ ষ্টৰি এক্টিভিটি পেজ লাইভ এনেকৈ ফলোয়িং এডেড ফ্ৰেণ্ড ভিডিঅ' চাৰ্চ এনেদৰে ওলাব ৱাটছ ভিডিঅ' এনেকৈ গৈ থাকিব অলপ যাব লাষ্ট এনেদৰে ফাইনেলি অপশ্যনটো ওলাই যাব এইটো ইয়াৰ কমেণ্টছত ওলাব ক'ত কমেণ্ট কৰিছে আপুনি ক'ত ৰিপ্লাই কমেণ্ট কৰিছিলে ক'ত কি কৰিছিলে সকলো ডিটেইলছবিলাক ইয়াতে ওলাই যাব ইয়াতে ক্লিক কৰিব অলপ ৱেইট কৰি দিব এতিয়া ইয়াতে লোড হৈ আছে অ'কে ফাইনেলি ওলাই গ'ল ইয়াতে ছেটিংছখিনি তললৈ স্ক্ৰল কৰিব জাষ্ট এনেকৈ ওপৰত থকাবিলাক ডিলিট নকৰিব এইবিলাক ডিলিট নকৰিব ওপৰখিনি ডিলিট নকৰিব দেই এনেদৰে তললৈ নিব তললৈ এনেদৰে অলপ তললৈ নিব আৰু তললৈ অলপ স্ক্ৰল কৰিব কৰি কিনে আৰু তললৈ নি থাকিব তাৰপিছত আৰু নিব এনেদৰে কিছুমান কমেণ্ট ডিলিট কৰিব হা এক্সাম্পল হিচাপত মই নিজৰ এটাকে দেখাইছোঁ আৰু বেলেগৰটো ক'তনো ডিলিট কৰিম এনেদৰে কৰিছোঁ যিকোনো কৰিব পাৰি নিজৰ লগৰ বুলি কথা নাই মই এটাকে দেখাই দিছোঁ বাৰু এনেদৰে তিনিটা ডট যে থাকে যে এই তিনিটা ডটত যাব এনেদৰে ধৰিব এইটো ডিলিট দেখিছে নাই ডিলিট বুলি আহিছে এইটো ক্লিক কৰিব ইয়াতে ডিলিট কৰি দিব এনেদৰে ৱেইট কৰিব এইটো ডিলিট হৈ গ'ল কমেণ্টটো দেই লোড হৈ আছে বাৰু কমেণ্ট সেইটো ডিলিট হৈ গ'ল এনেদৰে ডিলিট কৰিব 50টা পৰা 100টাৰ ভিতৰত কমেণ্ট কৰিব কমেণ্ট কৰি কিনে আপোনালোকে ফেচবুকটো এবাৰ ৰিফ্ৰেছ কৰি কিনে 2 মিনিট বা 3 মিনিটৰ ভিতৰতে আকৌ কমেণ্ট কৰিবলৈ ট্ৰাই কৰিব চাবচোন আপোনাৰ কমেণ্টটো লগে লগে আনব্লক হৈ যাব আনব্লক হোৱাৰ লগে লগে এটা কমেণ্ট কৰিহে চাব ট্ৰাই কৰিব বাকী অলপ ৰেষ্ট দিব 10 মিনিট 20 মিনিটমান ৰেষ্ট দি দিব তাৰপাছত এনেদৰে লগে লগে আনব্লক হৈ যাব ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰি কমেণ্ট এটা কৰিবলৈ নাপাহৰিব দেই আৰু বেছিকৈ ভাল লাগিলে শ্বেয়াৰ এটা কৰি দিম আৰু এইটো সমস্যাটো সকলোৱে হৈ থাকে যাতে বেলেগেও উপকৃত হ'ব পাৰে অলপ ভিডিঅ'টো শেষলৈ চাব ধন্যবাদ।